অহা 2 মে'ত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু বৰ্তমান পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ সমষ্টিত নতুনকৈ গঠন কৰা শিৱসাগৰ জিলাত মুঠ 12টা জিলা পৰিষদ আছে আৰু 82খন পঞ্চায়ত আছে আৰু এই পঞ্চায়ত দখল কৰিবলৈ বৰ্তমান বিজেপি দলেও ব্যাপক প্ৰচাৰ অভিযান চলাইছে আৰু এইবাৰ প্ৰচাৰ অভিযানত দেখা গৈছে যে নতুনকৈ বিগত বৰ্ষত বিজেপিত যোগদান কৰা অংকিতা দত্ত যুৱনেত্ৰী আৰু অংকিতা দত্তই শেহতীয়াকৈ কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ বিৰুদ্ধে সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে। মই সেই সন্দৰ্ভত জানিব বিচাৰিম। অংকিতা দত্ত বৰ্তমান মোৰ কাষত আছে। একালত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী আছিলে। শেহতীয়াকৈ দেখা গৈছে যে টিকট কেন্দ্ৰিক এক বিতৰ্কত সোমাই পৰিছে অসম প্ৰদেশ কংগ্ৰেছ। গৌৰৱ গগৈৰ নাম সাঙুৰ খাইছে, কি ক'ব? যেতিয়া আপুনি চাই পাৰ্লিয়ামেণ্ট ছেশ্যনত থাকে সংসদৰ মজিয়াত বিশেষকৈ আমি দেখা পাওঁ ডেপুটি লিডাৰ অফ অপজিশ্যন গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ, সন্মানীয় সাংসদ ডাঙৰীয়াই কেতিয়াও সংসদত কেতিয়াও মানে গঠনমূলক আলোচনা হ'ব নিদিয়ে। भ्रष्टाचार हो रहा है, भ्रष्टाचार हो रहा है, अध्यक्ष महोदय, सभापति महोदय, এনেকে চিঞৰি থাকে তেখেতক। আপুনি চাবচোন কেতিয়াবা ইউটিউবটো খুলি চাব, गौरव गगৈ स्पीचটো চাব, খালি দেখিব अध्यक्ष महोदय भ्रष्टाचार, जंगल राज चल रहा है, भ्रष्टाचार, अध्यक्ष महोदय, सभापति महोदय খালি ইন্টাৰাপ্ট কৰি থাকে আমি দেখো। गौरव गगৈ ডাঙৰীয়াক হিন্দীত ভালকে কোৱা দেখো अध्यक्ष महोदय, ইংৰাজীত ভালকে কোৱা দেখো স্যাৰ স্যাৰ তেনেকে কৈ থাকে তেওঁ, আৰু পাৰ্লিয়ামেণ্টখন কেতিয়াও ভালকে চলিবলৈ নিদিয়ে, তেওঁ ইণ্টাৰাপ্টে কৰি থাকে। কিন্তু এতিয়া আমি ক'ব বিচাৰিছো গৌৰৱ গগৈ ডাঙৰীয়া মানে আমাৰ ডেপুটি লিডাৰ অফ অপজিশ্যন পাৰ্লিয়ামেণ্টৰ, তেখেতক ক'ব বিচাৰিছো জংগল ৰাজ চল ৰहा है कांग्रेस में, भ्रष्टाचार चल रहा है कांग्रेस में, आप क्या कर रहे हो? আপুনি কি কৰি আছে? আমি বিভিন্ন বাতৰি টিভি চেনেলত, পৰ্টেলত, ফেচবুকত আমি দেখিছোঁ কেনেধৰণে কমপ্লেইনবিলাক আহি আছে। কৈছে লিখিতভাৱে 17খন লিখিত কমপ্লেইন গৈছে। আমি প্ৰেছ কনফাৰেন্সতে দেখিছোঁ 5খন জিলাৰ 17খন কমপ্লেইন গৈছে। ভ্ৰষ্টাচাৰ কংগ্ৰেছ পাৰ্টিত চলি আছে। তেওঁ মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াৰ ওচৰত, ৰাহুল গান্ধী ডাঙৰীয়া আৰু সোনিয়া গান্ধীৰ ওচৰত তেওঁ গৈছেনে নাই লৈ পেলাই? তেওঁ যে ইমান নিজকে ধোৱা তুলসী পাত দেখায়, তেওঁ এতিয়া কি কৰি আছে? যেতিয়া ৰাইজৰ অসুবিধা হয় তেতিয়া নাইকিয়া তেওঁ কিয় হৈ যায়? RH খানৰ নিচিনা 1000 কোটি টকীয়া, RH খানৰ নিচিনা 1000 কোটি টকীয়া কেলেংকাৰীত ফচা ব্যক্তিৰ ঘৰৰ মানুহে টিকেট পায়, সাধাৰণ মানুহে টিকেট কিয় নাপায়? এতিয়া মানে কংগ্ৰেছত পইচা দিলেহে টিকেট পায় নেকি? এতিয়া তেওঁ যে সংসদৰ মজিয়াত কয় ভ্ৰষ্টাচাৰ চল ৰहा है, ভ্ৰষ্টাচাৰ চল रहा है, জংগল ৰাজ চল रहा है। এতিয়া জংগল ৰাজ কংগ্ৰেছত, অসম কংগ্ৰেছত চলি আছে, ভ্ৰষ্টাচাৰ অসম কংগ্ৰেছত চলি আছে নে ক'ত চলি আছে? আৰু সেইবাবে তেওঁ কি কৰি আছে? তেওঁ ক'ত আছে? তেওঁ কি কৰি আছে? তেওঁ ফোনটো উঠাইছে নে নাই ৰাইজৰ? যদি জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থীৰ টিকট লাভ কৰিবলৈ টকা দিয়া হয়, তেনে প্ৰাৰ্থীয়ে যদি জয়ীও হৈ যায় তেনেহ'লে কিমান আশা কৰিব? চাওক, প্ৰথম কথা টিকেট 100 কোটি টকা কেলেংকাৰ, 1000 কোটি টকা কেলেংকাৰীত ফচি থকা RH খানৰ পৰিয়ালৰ মানুহে টিকেট পাইছে। সাধাৰণ ৰাইজে টিকেট পোৱা নাই। যিসকলে, আমি কোৱা অভিযোগ নহয়, নিউজত বাজি আছে, তেওঁলোকৰ মুখৰ পৰা অভিযোগ, লিখিত অভিযোগ দিছে, বিভিন্ন চেনেলত আহিছে। তেনেকুৱা মানুহে 1000 কোটি টকা কেলেংকাৰী কৰা মানুহ, ঘৰৰ মানুহে টিকেট পাইছে। মানে টকা দিবই লাগিবই, নহ'লে কেনেকে টিকেট পাব? যিখিনি কংগ্ৰেছ কৰি আছে বা দল কৰি আছে, সাধাৰণ ৰাইজেতো টিকেট পোৱাই নাই। তেতিয়া সেইখিনি মানুহে যদি পইচা দি টিকেট কিনিছে, তেওঁলোকৰ পৰা আমি মানে কৰাপশ্যন ফ্ৰী পঞ্চায়ত চিষ্টেমটো ব্যৱস্থা আমি কেনেকে এক্সপেক্ট কৰিব পাৰিম? শেহতীয়াকৈ দেখা গৈছে আন এক বিতৰ্কও হৈছে যে গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ মন মেলিছে। চাওক, পাৰ্টিৰ ভিতৰৰ কথাত কি চলি আছে মই নাজানো, কিন্তু মই এইটোৱে ক'ব যাম, সাধাৰণ অসমৰ এগৰাকী যুৱতী হিচাপে, সাধাৰণ ৰাইজ হিচাপে, বিজেপি নেতা হিচাপেও নহয়, বিজেপি কাৰ্যকৰ্তা হিচাপেও নহয়, যিটো দেখি আছো সেইটো দেখি দুখ লাগিছে। কি এখন গণতান্ত্ৰিক দেশত
আমিও বিচাৰো ভাল অপজিশ্যন এটা থাকক, কিন্তু আমিও বিচাৰো ভাল অপজিশ্যন থাকক, কিন্তু ভাল অপজিশ্যনৰ দায়িত্ব তেওঁ পালন কৰিছে নেকি? সদনত এখন ভাল ডিবেট হ'বলৈ নিদিয়ে, সভাপতি মহোদয়, অধ্যক্ষ মহোদয় বুলি ইণ্টাৰাপ্ট কৰি থাকে, ভ্ৰষ্টাচাৰ হৈ ৰাই সেই বুলি তেওঁ কৈ থাকে, জংগল ৰাজ চল ৰাই বুলি তেওঁ কৈ থাকে। কিন্তু এতিয়া জংগল ৰাজ আৰু ভ্ৰষ্টাচাৰ কংগ্ৰেছ পাৰ্টি মে চল ৰা, হম জাননা চাহতে গৌৰৱ গগৈ ক্যা কৰ ৰহে। আপুনি যে আমগুৰি সমষ্টিত যিটো বৰ্তমান নোহোৱা হৈছে, সেই আমগুৰি সমষ্টিত যথেষ্ট আপোনাৰো প্ৰচাৰ পূৰ্বতেও আপুনি চলাইছে, বহু যুৱকংগী আছিলে, বৰ্তমানেও একাংশ আছে, সেইসকল পুনৰ আপোনাৰ লগত কিবা আহিবলৈ বা যোগাযোগ কৰিছে নেকি? চাওক, এতিয়া যে এই কথাখিনি কৈছো তাৰ মূলতো মই আপোনাক হোৱাটছএপত দিম। এতিয়া বহুত যুৱ সতীৰ্থসকলে মোক মেছেজ পঠাইছে, কিবা আপুনিয়ে কওক, তেওঁলোকো অতিষ্ঠ হৈছে। বহুত যুৱ সতীৰ্থই টিকেট বিচাৰিছিলে, দলৰ কাৰণে কাম কৰিছিলে, তেওঁলোকে সেই যুৱকসকলে টিকেট নাপালে। কোনে কোনে কিমান পইচা লৈছে, কোন কাৰ লগত ঘূৰি আছে, সেই গোটেইবোৰ তথ্য আমাকো দিছে। তেতিয়া সেইবিলাক ব্যক্তিগত সম্পৰ্কটো কেতিয়াও গুচি নাযায় ন, তেওঁলোকৰ কাৰণে মই আজিও তেওঁলোকে যদি বিচাৰে কেতিয়াবা পুনৰ ঘূৰি আহক নহয়, তেওঁলোক এতিয়া মই সেই ভ্ৰষ্টাচাৰ আৰু জংগল ৰাজতো কেতিয়াও যাবলৈ নাই। এতিয়া মানসিক শান্তিত বহুত ভালে আছো মই। এতিয়া কিমান কি আশা কৰিছে? যথেষ্ট ভাল পৰিৱেশ চলি আছে, গাঁৱে গাঁৱে আমি ঘূৰি আছো, আৰু ৰাইজে আপুনি দেখিব যে প্ৰত্যেক আমাৰতো এইবাৰ জিলা পৰিষদৰ নিৰ্বাচনৰ আগতে আমি আনকনটেষ্টেড বহুতখিনি চিটত দেখিছো। এতিয়া দেখিছে বিহালী নিৰ্বাচনতো গৌৰৱ গগৈ ডাঙৰীয়াই ডাঠি পেলাই এজন ব্যক্তি পাৰ্টি জইন নকৰাকে টিকেট দি দিলে। এতিয়া পঞ্চায়তৰ নিৰ্বাচনত তেওঁ গৈ পেলাই খবৰ লৈছিলে জানো নদুৱাৰ সমষ্টিত কি হ'ল? সেইকাৰণেতো অনুভৱ কৰিছো। এতিয়া সেই আগৰ কংগ্ৰেছ দল নাই, আৰু এতিয়া সেই টিকেট পইচা দিলেহে টিকেট পায় চাগে। বিহালীতো বহুত টকা দিছিলে, সেইকাৰণে জইন নকৰাকে টিকেট পাই গ'ল। এটা শেষ প্ৰশ্ন আছে বাইদেউ, যে এই পঞ্চায়ত নিৰ্বাচন বহুতে ছেমি ফাইনেল বুলি কৈছে, 26ত আহিব মূল ফাইনেল বিধানসভা নিৰ্বাচন। সেই নিৰ্বাচনত আপুনি বৰ্তমান যি দলত আছে ভাৰতীয় জনতা পাৰ্টি, কিবা আশা কৰিছে নেকি? চব মই কাম কৰি আছো, বাকী ৰাইজৰ কথা, ভাগ্যৰ কথা ভগৱানৰ ওপৰত দিছো। হয়, বৰ্তমানৰ বিজেপি নেত্ৰী, যুৱনেত্ৰী তথা একালৰ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই বৰ্তমানেও সদৰি কৰিছে যে বহু যুৱ কংগ্ৰেছে বৰ্তমান তেওঁলৈ বিভিন্ন তথ্য প্ৰেৰণ কৰি আছে। তেওঁৰ এৰি অহা দলটোত যি ধৰণৰ আচলতে ভ্ৰষ্টাচাৰ, বৰ্তমান দুৰ্নীতি হৈছে, টিকট ক্ৰয় বিক্ৰয়ক লৈ এটা অভিযোগ উঠিছে, এই সন্দৰ্ভত তথ্য পঠিয়াইছে, আৰু সেই তথ্যসমূহে বহু কথাই স্পষ্ট কৰিছে। এয়া কিন্তু অভিযোগ, আৰু এই সন্দৰ্ভত বহুকেইটা দিশ পোহৰলৈ আহিছে। এয়া যিয়েই নহওক, কিন্তু এই পঞ্চায়ত নিৰ্বাচনত এই মুহূৰ্তত শিৱসাগৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত চুকে কোণে অংকিতা দত্তই বৰ্তমান দ্ৰুত গতিত নিৰ্বাচনী প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।